লাইভ আহি তেওঁলোকক অনুৰোধ কৰিছে যে আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকে SITৰ সন্মুখত আপোনালোকে প্ৰডিউচ হওক, আপোনালোক আহক, আত্মসমৰ্পণ কৰক। এইটো নিজকে মুখ্যমন্ত্ৰী, শক্তিশালী মুখ্যমন্ত্ৰী বুলি কৈ থাকে আৰু মানে ভকতীয়া সুৰত অনুনয় বিনুনয় কৰিব লগা হৈছে অপৰাধীক যে আপোনালোক আহি ইয়াত উপস্থিত হওক। এইটো ঘৰততো বিয়া সকাম পতা নাই, নিমন্ত্ৰণ কৰিব ইয়াত অপৰাধীয়ে আহি তেওঁলোকে আহি ইয়াত SITত সাক্ষ্য দিব। আৰু অপৰাধীকটো এনেকৈ ছুটি দিয়া মই অসমৰ গোটেই অপৰাধী ইতিহাসত, অসমৰ ইতিহাসত প্ৰথম দেখিছোঁ। অপৰাধীক এনেকৈ পূজাৰ নামত ছুটি দিছে। 6 তাৰিখলৈকে হেনো একো তেওঁলোকে নকৰে। তাৰমানে সুপ্ৰিম কোৰ্ট খুলিব যে সুযোগ দিব খুজিছে। তাৰমানে সুপ্ৰিম কোৰ্ট খুলিব অহা 5 তাৰিখে নে 6 তাৰিখে, সেইকাৰণে 6 তাৰিখলৈকে একো নকৰে। আমি কৈছোঁ যে তাৎক্ষণিকভাৱে ধৰক, কৰায়ত্ব কৰক, অসমলৈ লৈ আহক, বিচাৰ কৰক। ওচৰে পাজৰে দিল্লীলৈ আহিছিলে সিদ্ধাৰ্থ বুলি কোৱাজন, মুখ্যমন্ত্ৰীয়ে লঘু হেনো পাইছিলে, নাই ধৰা। এইটো কেনেকুৱা ধৰণৰ? আইনৰ ৰক্ষক হ'ব লাগে মুখ্যমন্ত্ৰী। আইনে কৈছে যে যিয়ে যাৰ বিৰুদ্ধে আঙুলি উঠিছে তেওঁলোকক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰিব। লাইভ আহি তেওঁলোকক অনুৰোধ কৰিছে যে আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকে SITৰ সন্মুখত আপোনালোকে প্ৰডিউচ হওক, আপোনালোক আহক, আত্মসমৰ্পণ কৰক। এইটো নিজকে মুখ্যমন্ত্ৰী, শক্তিশালী মুখ্যমন্ত্ৰী বুলি কৈ থাকে আৰু মানে ভকতীয়া সুৰত অনুনয় বিনুনয় কৰিব লগা হৈছে অপৰাধীক যে আপোনালোক আহি ইয়াত উপস্থিত হওক। এইটো ঘৰততো বিয়া সকাম পতা নাই, নিমন্ত্ৰণ কৰিব ইয়াত অপৰাধীয়ে আহি তেওঁলোকে আহি ইয়াত SITত সাক্ষ্য দিব। আৰু অপৰাধীকটো এনেকৈ ছুটি দিয়া মই অসমৰ গোটেই অপৰাধী ইতিহাসত, অসমৰ ইতিহাসত প্ৰথম দেখিছোঁ। অপৰাধীক এনেকৈ পূজাৰ নামত ছুটি দিছে। 6 তাৰিখলৈকে হেনো একো তেওঁলোকে নকৰে। তাৰমানে সুপ্ৰিম কোৰ্ট খুলিব যে সুযোগ দিব খুজিছে। তাৰমানে সুপ্ৰিম কোৰ্ট খুলিব অহা 5 তাৰিখে নে 6 তাৰিখে, সেইকাৰণে 6 তাৰিখলৈকে একো নকৰে। আমি কৈছোঁ যে তাৎক্ষণিকভাৱে ধৰক, কৰায়ত্ব কৰক, অসমলৈ লৈ আহক, বিচাৰ কৰক। ওচৰে পাজৰে দিল্লীলৈ আহিছিলে সিদ্ধাৰ্থ বুলি কোৱাজন, মুখ্যমন্ত্ৰীয়ে লঘু হেনো পাইছিলে, নাই ধৰা। এইটো কেনেকুৱা ধৰণৰ? আইনৰ ৰক্ষক হ'ব লাগে মুখ্যমন্ত্ৰী। আইনে কৈছে যে যিয়ে যাৰ বিৰুদ্ধে আঙুলি উঠিছে তেওঁলোকক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰিব। লাইভ আহি তেওঁলোকক অনুৰোধ কৰিছে যে আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকে SITৰ সন্মুখত আপোনালোকে প্ৰডিউচ হওক, আপোনালোক আহক, আত্মসমৰ্পণ কৰক। এইটো নিজকে মুখ্যমন্ত্ৰী, শক্তিশালী মুখ্যমন্ত্ৰী বুলি কৈ থাকে আৰু মানে ভকতীয়া সুৰত অনুনয় বিনুনয় কৰিব লগা হৈছে অপৰাধীক যে আপোনালোক আহি ইয়াত উপস্থিত হওক। এইটো ঘৰততো বিয়া সকাম পতা নাই, নিমন্ত্ৰণ কৰিব ইয়াত অপৰাধীয়ে আহি তেওঁলোকে আহি ইয়াত SITত সাক্ষ্য দিব। আৰু অপৰাধীকটো এনেকৈ ছুটি দিয়া মই অসমৰ গোটেই অপৰাধী ইতিহাসত, অসমৰ ইতিহাসত প্ৰথম দেখিছোঁ। অপৰাধীক এনেকৈ পূজাৰ নামত ছুটি দিছে। 6 তাৰিখলৈকে হেনো একো তেওঁলোকে নকৰে। তাৰমানে সুপ্ৰিম কোৰ্ট খুলিব যে সুযোগ দিব খুজিছে। তাৰমানে সুপ্ৰিম কোৰ্ট খুলিব অহা 5 তাৰিখে নে 6 তাৰিখে, সেইকাৰণে 6 তাৰিখলৈকে একো নকৰে। আমি কৈছোঁ যে তাৎক্ষণিকভাৱে ধৰক, কৰায়ত্ব কৰক, অসমলৈ লৈ আহক, বিচাৰ কৰক। ওচৰে পাজৰে দিল্লীলৈ আহিছিলে সিদ্ধাৰ্থ বুলি কোৱাজন, মুখ্যমন্ত্ৰীয়ে লঘু হেনো পাইছিলে, নাই ধৰা। এইটো কেনেকুৱা ধৰণৰ? আইনৰ ৰক্ষক হ'ব লাগে মুখ্যমন্ত্ৰী। আইনে কৈছে যে যিয়ে যাৰ বিৰুদ্ধে আঙুলি উঠিছে তেওঁলোকক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰিব।